এদিন এজন মানুহ যাৰ ভগৱানৰ ওপৰত একেবাৰে বিশ্বাস নাই, তেওঁ এটা শিৱ মন্দিৰলৈ গ'ল। তেওঁ কিন্তু মন্দিৰত ধূপ চাকি বা অন্য পূজা পাঠ কৰিবলৈ যোৱা নাছিল। তেওঁ মনতে এই বুলি ভাবি গৈছিল যে আজি মন্দিৰৰ পুৰোহিতজনক তেওঁ কেইটামান প্ৰশ্ন কৰিব। ব্যক্তিজনে ৰাতিপুৱাই মন্দিৰটোত উপস্থিত হ'ল। সেই সময়ত শিৱ মন্দিৰটোৰ পুৰোহিতজনে মন্দিৰৰ পূজা অৰ্চনা কৰাত ব্যস্ত আছিল। মানুহজনে কিছু সময় মন্দিৰৰ বাহিৰতে পুৰোহিতজনলৈ অপেক্ষা কৰিলে। পূজা অৰ্চনা শেষ হোৱাত পুৰোহিতজন মন্দিৰৰ পৰা বাহিৰলৈ ওলাই আহিল। পুৰোহিতজনে মানুহজনক সুধিলে, মহাশয়, কওকচোন কি কামত আহিলে আৰু মোৰ কোঠাটোলৈ আহক। পুৰোহিতজনে মানুহজনক বহিবলৈ দিলে। মানুহজনে পুৰোহিতজনৰ কোঠাটোত পাৰি থোৱা ঢাৰি এখনত বহিলে আৰু পুৰোহিতক ক'লে, মই আচলতে কোনো বিশেষ কাম লৈ আপোনাৰ ওচৰলৈ অহা নাই। মাত্ৰ মোৰ মনত উদ্ভৱ হোৱা কেইটামান প্ৰশ্নৰ উত্তৰ বিচাৰি আপোনাৰ ওচৰলৈ আহিছোঁ। তেতিয়া পুৰোহিতে অতি আদৰেৰে ক'লে, বাৰু কওকচোন আপোনাৰ প্ৰশ্নকেইটা। মোৰ ওচৰত যদি উত্তৰ আছে তেন্তে নিশ্চয় আপোনাক ক'ম। তেতিয়া মানুহজনে ক'লে, আচলতে এই ভগৱান বোলা বস্তুটো জানো আছে? আৰু যদি আছে তেন্তে তেওঁ ক'ত থাকে? তেওঁৰ অৱস্থিতিটো আমি কেতিয়াও গম পোৱা নাই। ভগৱান যদি আছে তেন্তে আমি নেদেখোঁ কিয়? এই যে মন্দিৰত মূৰ্তিবিলাক আছে, তেওঁলোকে ভগৱান নেকি? এইবোৰতো একোটা মূৰ্তিহে মাত্ৰ। আৰু মানুহবোৰ কেৱল মন্দিৰতহে যে আহে, তাৰমানে ভগৱান কেৱল মন্দিৰতহে থাকে নেকি? কিছুমানেতো কোৱা শুনিছোঁ যে ভগৱান সকলোতে থাকে। তেনেকুৱা বহু কাহিনীও আমি পঢ়িবলৈ পাইছোঁ বা আমাৰ ককা আইতাহঁতৰ মুখত শুনিছোঁ। আনকি তেওঁলোকে এয়া কোৱাও শুনিছোঁ যে ভগৱান আকাশত থাকে। ককা আইতাহঁতে কোনো গছৰ ওচৰলৈ গৈও পূজা কৰা দেখিছোঁ। তেওঁলোকেতো 12টা মাহত 13টা পূজা কৰে। মানে মোৰ কোৱা অৰ্থটো হ'ল যে তেওঁলোকে দিনৰ দিনটো ভগৱান ভগৱান পূজা পাঠ আদিতেই ব্যস্ত হৈ থাকে। মানে ক'বলৈ গ'লে বহু সময় নষ্ট কৰে। মোৰ মতে এই যে মানুহবিলাক মন্দিৰলৈ যায়, নামঘৰলৈ যায়, এইবোৰ সকলো ব্যৰ্থ। মোৰ মতে ভগৱান বোলা কোনো বস্তু নাই। এইবোৰ এচাম মানুহে নিজেই সৃষ্টি কৰা। তেতিয়া পুৰোহিতজনে অলপ হাঁহি হাঁহি ক'লে, আপোনাৰ দেখিছোঁ ভগৱানক লৈ আপোনাৰ মনত যথেষ্ট প্ৰশ্ন আছে। আপুনি মোক কেইবাটাও প্ৰশ্ন সুধিলে। তাৰ ভিতৰত মই ভাবোঁ আপোনাৰ মূল প্ৰশ্নটো হৈছে যে ভগৱান যদি আছে তেন্তে তেওঁ ক'ত থাকে? তেতিয়া মানুহজনে ক'লে, হয়, বাৰু তাৰ আগতে মই আপোনাক দুটামান প্ৰশ্ন কৰিব খোজোঁ। আপুনি উত্তৰ দিব। প্ৰথম প্ৰশ্নটো হ'ল যে আপুনি এই প্ৰশ্নৰ উত্তৰ জানি কি কৰিব? আৰু দ্বিতীয় প্ৰশ্নটো হ'ল যে আপুনি নিজক বিশ্বাস কৰেনে? তেতিয়া মানুহজনে ক'লে, আচলতে মানুহে ভগৱান ভগৱান বা আল্লাহ আল্লাহ বা গড গড কৰি কৰিয়েই বহু সময় নষ্ট কৰে। সেয়েহে মই তেওঁলোকৰ ধাৰণাটো যে ভুল সেয়া প্ৰমাণ কৰিব খোজোঁ। আৰু দ্বিতীয়তে মোৰ নিজৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে। মই এইবোৰ ভগৱান চগৱান বিশ্বাস নকৰোঁ। মই কেৱল মোকহে বিশ্বাস কৰোঁ। তেতিয়া পুৰোহিতজনে ক'লে, অতি সুন্দৰ কথা ক'লে আপুনি। আপুনি যে আপোনাক বিশ্বাস কৰে সেয়া বহুত ডাঙৰ কথা। ভগৱান আছে যদি তেওঁ ক'ত থাকে তাৰ উত্তৰ পাবলৈ হ'লে আপুনি মোৰ পৰা দুটা কাহিনী শুনিব লাগিব। আপোনাৰ চাগে নিশ্চয় সময় আছে? তেতিয়া মানুহজনে ক'লে, আছে আছে, মোৰ সময় আছে, আপুনি কওক। তেতিয়া পুৰোহিতজনে কোৱা আৰম্ভ কৰিলে, আপুনি চাগে বিহাইণ্ড দ্য মাস্ক নামৰ কিতাপখনৰ কথা নিশ্চয় শুনিছে। এই কিতাপখন লিখিছে ডক্টৰ সুভাষ মুঞ্জেবে। সেই কিতাপখনত তেওঁ এটা শিহৰণকাৰী ঘটনাৰ বিৱৰণ দিছিল। ডক্টৰ সুভাষ মুঞ্জেবৰ ডক্টৰ হিচাপে প্ৰথম চাকৰি আছিল আলিবাগৰ এখন হস্পিটেলত। এদিন আবেলি এগৰাকী আঘাতপ্ৰাপ্ত মহিলাক তেওঁৰ ওচৰলৈ লৈ অনা হৈছিল। মহিলাগৰাকী বিয়া হোৱাৰ 11 বছৰৰ পিছত প্ৰথমবাৰৰ বাবে গৰ্ভৱতী হৈছিল। আলিবাগৰ ৰাস্তাত ঘূৰি ফুৰা এটা ষাঁড়গৰুৱে মহিলাগৰাকীক খুন্দিয়াই মাটিত বগৰাই দিছিল আৰু ষাঁড়গৰুটোৱে শিঙেৰে জোৰেৰে তেওঁৰ পেটত আঘাত কৰিছিল। সেয়া আছিল এক ভয়ংকৰ দৃশ্য। মহিলাগৰাকী মুহূৰ্তৰ ভিতৰতে তেজেৰে লুতুৰি পুতুৰি হৈ পৰিছিল। এতিয়া আচৰিত কথাটো এয়াই আছিল যে মহিলাগৰাকীৰ পেটটোৰ ক্ষতস্থানৰ পৰা তেওঁৰ গৰ্ভত থকা সন্তানটিৰ হাত এখন ওলাই পৰিছিল। মহিলাগৰাকীৰ অৱস্থা দেখি ডক্টৰ সুভাষ মুঞ্জেবৰ মূৰত ধুমুহা বলিছিল। মাকজনী জীৱনটো হয়তো বচাব পৰা যাব, কিয়নো পেটৰ আঘাতটো সিমান গুৰুতৰ নহয়। কিন্তু জৰায়ুৰ ফাটি যোৱা বেৰখন চিলাই দিয়াটো ভাবিব নোৱাৰা কথা,
কাৰণ সন্তানটিৰ ওলাই থকা হাতখন পুনৰ জৰায়ুৰ ভিতৰলৈ সুমুৱাই দিয়াটো একেবাৰে অসম্ভৱ আছিল। মহিলাগৰাকীৰ পৰিয়ালৰ সিদ্ধান্ত স্পষ্ট আছিল যে মাকজনীৰ জীৱনটো যেনে তেনে বচাব লাগে। কিন্তু মাতৃগৰ্ভৰ পৰা সহায় বিচাৰি আগবঢ়াই দিয়া হাতখন, সেই অকণমানি হাতখনক ডক্টৰে কেনেকৈ অৱজ্ঞা কৰিব? তেওঁ ভাবি ভাবি উপায় পোৱা নাছিল। হস্পিটেলৰ অস্ত্ৰোপচাৰ কক্ষৰ কৰ্মী মাত্ৰ কেইজনমানহে আছিল। ডক্টৰৰ বাহিৰে 2জনী নাৰ্ছ, এজন কম্পাউণ্ডাৰ আৰু এজন সহায়ক, যাৰ কাম কেৱল অস্ত্ৰোপচাৰ কৰা সঁজুলিবোৰ ষ্টেৰিলাইজ কৰা। মধ্যবয়সীয়া সেই মানুহজন মদাহী যদিও নিষ্ঠাৱান আৰু কামত বেছ পাৰদৰ্শীৰ বাবে সকলোৱে তেওঁক সহ্য কৰি আহিছিল। অস্ত্ৰোপচাৰ কক্ষত ডক্টৰে মন কৰিছিল যে মানুহজনে নীৰৱে ডক্টৰৰ কাষত ৰৈ তেওঁলোকৰ কাম কাজ নিৰীক্ষণ কৰি আছিল। মহিলাগৰাকীৰ পেটৰ ঘাঁটো পৰিষ্কাৰ কৰাৰ পিছত এতিয়া কেনেকৈ জৰায়ুৰ পৰা ওলাই অহা সৰু হাতখন পুনৰ গৰ্ভত সংস্থাপন কৰিব, সেয়া ডক্টৰ সুভাষ মুঞ্জেবৰ কিতাপী জ্ঞানৰ বাহিৰত আছিল। জৰায়ুৰ বেৰখন ইমান মজবুত যে তাক সহজে খুলিব নোৱাৰি। ওলাই অহা হাতখন ভিতৰত সংস্থাপন কৰিবলৈ এটা ডাঙৰ অস্ত্ৰোপচাৰ কৰাৰ বাহিৰে অন্য কোনো উপায় নাছিল। তেনেতে ডক্টৰ সুভাষ মুঞ্জেবৰ কাষত নীৰৱে কাম চাই থকা সহায়কজনে ডক্টৰক উদ্দেশ্যি কাণে কাণে ক'লে, চাহাব, হাতখন ভিতৰলৈ পঠিয়াবলৈ উপায় এটা আছে। ডক্টৰ সুভাষ মুঞ্জেবে মানুহজনৰ চকুলৈ চাই পঠিয়ালে। তেওঁলোকৰ হাতত সময় নিচেই কম। তেওঁ নাজানে, কিন্তু ডক্টৰৰ অন্তৰে মানুহজনৰ মনত কি আছে তাক সুধিবলৈ ক'লে। ডক্টৰে সুধিলে, উপায়টোনো কি? তেতিয়া মানুহজনে ক'লে, ছাৰ, ইনজেকশ্যনৰ নিডিল এটা তপতাই হাতখনত লগাই দিয়কচোন। হাতখন নিজে নিজেই ভিতৰলৈ সোমাই যাব। অইন কোনো উপায় নাপাই ডক্টৰ সুভাষ মুঞ্জেবে তেওঁৰ পৰামৰ্শটো গ্ৰহণ কৰিলে। লগতে অন্তৰেৰে ভগৱানক সুঁৱৰি সেই সৰু জীৱটোৰ ওচৰত 100 বাৰমান ক্ষমা বিচাৰিলে। এইবাৰ ডক্টৰ সুভাষে কিছু সাহস গোটাই লৈ নিডিল এটা গৰম কৰিলে আৰু সৰু জীৱটোৰ হাতখনত লাহেকৈ চুই দিলে। লগে লগেই ঘটি গ'ল অলৌকিক ঘটনাটো। এটি মৃদু জোকাৰণি মাৰি সৰু হাতখন গৰ্ভাশয়ৰ ভিতৰলৈ নিজে নিজেই সোমাই গ'ল। তাৰ পিছৰ কামখিনি ডক্টৰ সুভাষৰ বাবে অতি সহজ হৈ পৰিল। মহিলাগৰাকীৰ জৰায়ুটো মেৰামতি কৰি তেওঁ সুন্দৰকৈ ড্ৰেছিং কৰি দিলে আৰু 2 মাহ পিছত মহিলাগৰাকীয়ে নিৰাপদে সেইখন হস্পিটেলতে এটি সন্তানৰ জন্ম দিলে। আৰু ডক্টৰ সুভাষ মুঞ্জেবৰ হাতত উঠি সেই কেঁচুৱাটোৱে মিচিকিয়াই হাঁহি এটা মাৰিলে। তাৰ পিছৰে পৰাই ডক্টৰ সুভাষ মুঞ্জেবে সেই মধ্যবয়সীয়া সহায়কজনক তেওঁৰ বহুকেইজন গুৰুৰ মাজৰ এজন বুলি মানি ল'লে। আজি তেওঁ অন্তৰেৰে বিশ্বাস কৰে যে যেতিয়া কিতাপৰ জ্ঞানে পৰিত্ৰাণৰ কোনো উপায় দিব নোৱাৰে, তেতিয়া ভগৱানে নানা ৰূপৰ মাধ্যমেৰে আমাক সঠিক পথৰ সন্ধান দিয়ে, যেনেকৈ সিদিনা তেওঁক সহায়কজনে দিছিল। সহায়কজনৰ এই কৌশল কোনো কিতাপত পোৱা নাযায়। শেষত ডক্টৰ সুভাষে ইয়াকে ক'লে যে এয়া সকলো ভগৱানৰে ইচ্ছা। ভগৱানে ক'ত কেনেকৈ আপোনাক সহায় কৰে আপুনি কেতিয়াও নাজানে। কিন্তু এটা আচৰিত কথা এয়া যে ভগৱান আমাৰ লগত প্ৰতিটো সময়তে থাকে, মাত্ৰ লাগিব আপোনাৰ নিজৰ ওপৰত বিশ্বাস। এজন প্ৰায় 6-7 বছৰীয়া ল'ৰা, সি সদায় ভগৱানক বিচাৰি যায়, কাৰণ মাকে তাক সদায় ভগৱানৰ কথা কয় যে ভগৱান ইয়াত থাকে, ভগৱান তাত থাকে, ভগৱানে আমাক আকাশৰ পৰাই চাই থাকে। সেয়েহে বেয়া কাম নকৰিবা, সকলো মানুহৰ লগত ভালদৰে কথা পাতিবা। সেয়েহে তাৰ মনত এটা প্ৰশ্ন উদয় হ'ল যে সি এদিন ভগৱানক লগ কৰিব, সি এদিন ভগৱানৰ ওচৰলৈ যাব। এদিন সি মাকক প্ৰশ্ন কৰিলে, মা, তুমি যে কৈ থাকা যে ভগৱান আছে, ভগৱান দেখাত কেনেকুৱানো আৰু তেওঁ ক'ত থাকে? মোক এদিন দেখুৱাই দিবাচোন। সৰু ল'ৰাটোৰ মুখত এনে প্ৰশ্ন শুনি মাক বিপাঙত পৰিল। মাকে তাৰ এই প্ৰশ্নৰ উত্তৰত এতিয়া কি ক'ব? কাৰণ মাকে বিশ্বাস কৰে যে ভগৱান আছে, কিন্তু এতিয়া মাকে কাক দেখুৱাব যে এইজনেই ভগৱান? তথাপি এদিন মাকে মন্দিৰ এটালৈ লৈ গৈ তাত থকা গণেশৰ মূৰ্তি এটা দেখুৱাই ক'লে, শুন, এইজনেই ভগৱান, ভগৱান ইয়াতেই থাকে। তেতিয়া ল'ৰাজনে পুনৰ প্ৰশ্ন কৰিলে, কিন্তু মা, তুমিতো কৈছিলা যে ভগৱানে আমাক আকাশৰ পৰা চাই থাকে, তেন্তে এয়াতো মন্দিৰতহে আছে, আকাশততো নাই। এইবাৰ ল'ৰাজনৰ মাক আৰু বিপাঙত পৰিল আৰু ক'লে, শুন, ভগৱানক আমি কেতিয়াও নেদেখোঁ। ল'ৰাজনে মাকৰ এই উত্তৰত সন্তুষ্ট নহ'ল। সি নাজানে যে ভগৱান কি, ভগৱান কেনেকুৱা বা ক'ত থাকে।
কিন্তু তাৰ বহুতেই ইচ্ছা আছিল যে সি এদিন ভগৱানৰ লগত বহি ৰুটি খাব। এদিন সি মনে মনে মাকে বনাই থোৱা 3খনমান ৰুটি নিজৰ স্কুল বেগত ভৰাই ল'লে আৰু ভগৱানক বিচাৰি ঘৰৰ পৰা ওলাই গ'ল। গৈ গৈ সি বহু দূৰ পালে। দুপৰীয়া হৈ পৰিল। সি দেখিলে যে নদীৰ পাৰৰ গছ এজোপাৰ তলত এগৰাকী বৃদ্ধ মহিলা বহি আছে। মহিলাগৰাকীৰ চকুত মৰম ভাৱ ফুটি উঠিছিল। এনে লাগিছিল যেন মহিলাগৰাকীয়ে সেই 6-7 বছৰীয়া ল'ৰাজনৰ বাবে ৰৈ আছে। ল'ৰাজনে বৃদ্ধ মহিলাগৰাকীৰ ওচৰতে গৈ বহিলে আৰু নিজৰ বেগটোৰ পৰা ৰুটিকেইখনৰ এখন উলিয়াই খাবলৈ ধৰিলে। সেই সময়তে তাৰ কিবা এটা মনত পৰিল। সেই বৃদ্ধ মহিলাগৰাকীৰ ফালে ৰুটিৰ সৈতে হাতখন আগবঢ়াই দি হাঁহিবলৈ ধৰিলে। মহিলাগৰাকীয়ে ৰুটিখন নিজৰ হাতত ল'লে। মহিলাগৰাকীৰ বলিৰেখা থকা মুখখনত এটা অদ্ভুত সুখৰ আবিৰ্ভাৱ হ'ল। তেওঁৰ দুচকুৰে সুখৰ চকুলো বৈ আহিল। ল'ৰাজনে বৃদ্ধ মহিলাগৰাকীৰ ফালে চাই আছিল। মহিলাগৰাকীয়ে ৰুটিখন শেষ কৰাৰ লগে লগে সি আৰু এখন ৰুটি উলিয়াই মহিলাগৰাকীক দিলে। মহিলাগৰাকীয়ে বৰ সুখ অনুভৱ কৰিছিল। দুয়ো ইজনে সিজনৰ লগত বহু সময় মৰমত কটালে। বহু সময় পিছত ল'ৰাজনে বৃদ্ধ মহিলাগৰাকীৰ অনুমতি লৈ ঘৰলৈ বুলি যাত্ৰা কৰিলে। কিছু দূৰ গৈ সি পিছলৈ ঘূৰি চাই দেখিলে যে বৃদ্ধ মহিলাগৰাকীয়ে তালে চায়েই আছিল। আনফালে ল'ৰাজনৰ ঘৰত এক হুলস্থুল পৰিৱেশ। ইমান দেৰি স্কুলৰ পৰা অহাই নাইনে? কলৈ গ'ল? এইবুলি মাকে ঘৰৰ পৰা বাহিৰলৈ ওলাই আহি দেখিলে যে পুতেক আনন্দ মনে আহি আছে। মাকে আজি প্ৰথম দেখিছে যে তেওঁৰ পুত্ৰই ইমান আনন্দত আছে। মাকে তাক কপালত চুমা খাই সাৱটি ধৰি কাৰণ সোধাত ল'ৰাজনে ক'লে, মা, মই আজি ভগৱানৰ লগত বহি ৰুটি খাইছোঁ। কিন্তু মা, ভগৱান বহুত বুঢ়া হৈছে। মোৰ আজি বহুত ভাল লাগিছে মা। আনফালে বৃদ্ধ মহিলাগৰাকী যেতিয়া নিজৰ ঘৰলৈ গ'ল তেতিয়া গাঁৱৰ ৰাইজে দেখিলে যে বুঢ়ী আজি বহুত আনন্দিত হৈ আছে। গাঁওবাসীয়ে কাৰণ সোধাত বুঢ়ীয়ে ক'লে, মই এই 2 দিন ধৰি ভালকৈ খাবলৈ পোৱা নাছিলোঁ। ভালকৈ লৰচৰ কৰিব নোৱাৰোঁ বাবে নদীৰ পাৰতে গছ এজোপাৰ তলত বহি আছিলোঁ আৰু ভাবি আছিলোঁ যে আজি ভগৱান মোৰ ওচৰলৈ আহিব আৰু মোলৈ খোৱা বস্তু আনিব। আৰু আজি সঁচাকৈয়ে ভগৱান মোৰ ওচৰলৈ আহিছিল। তেওঁ সৰু ল'ৰা হৈ মোৰ ওচৰলৈ আহিছে। তেওঁ মোলৈ লাগি চাই আছিল। তেওঁ নিজ হাতেৰে মোক খুৱাইছে আৰু নিজেও খাইছে। যোৱাৰ সময়ত তেওঁ মোক সাৱটিও ধৰিছিল। তেওঁ মোক বাৰে বাৰে চাই চাই গৈছিল। কাহিনী দুটা কোৱা শেষ কৰি পুৰোহিতে নাস্তিক মানুহজনক সুধিলে, কাহিনী দুটা শুনি আপুনি কি বুজিলে মহাশয়? তেতিয়া মানুহজনে ক'লে, পূজাৰী, মই এয়াই বুজিলোঁ যে ভগৱান মানুহৰ বিশ্বাসতে আছে আৰু থাকে। কেতিয়াবা মানুহে কিছুমান বস্তু বিশ্বাস নকৰোঁ বুলি ক'লেও কিন্তু বিশ্বাস কৰাটোকে বুজায়। আৰু আপুনি বিশ্বাস নকৰাকৈ থাকিবই নোৱাৰে। প্ৰতিটো সময়তে আপুনি অনুভৱ কৰিবলৈ বাধ্য যে কিবা এটা শক্তি আছে যিয়ে আমাক প্ৰতিটো মুহূৰ্ততে নিয়ন্ত্ৰণ কৰি আছে। এতিয়া আপোনাৰ নিজৰ ওপৰত কথা যে আপুনি কি ভাবে। কিন্তু পূজাৰী, ভগৱান যদি আমাৰ বিশ্বাসতহে থাকে তেন্তে আমি মন্দিৰলৈ কিয় আহোঁ বা মছজিদলৈ বা গীৰ্জালৈ আমি কিয় আহোঁ? চাওক, আপোনাৰ ঘৰটো সেই চাৰিআলিটোতে নহয় জানো? হয়, কওকচোন কিয় সুধিলে? আপোনাৰ ঘৰলৈ মাত্ৰ এটা ৰাস্তাৰে যাব পাৰি নে অন্য ৰাস্তাৰেও যাব পাৰি? নাই, আমাৰ ঘৰলৈ কেইবাটাও ৰাস্তা আছে। আপুনি ঠিকেই কৈছে। সেয়েহে মানুহে ভগৱানক পাবলৈ নিজৰ নিজৰ ৰাস্তা বাছি লয়। আপুনি কাকো ক'ব নোৱাৰে যে আপুনি যদি এই ৰাস্তাৰে যায় তেতিয়াহে ভগৱানক পাব, নহ'লে নাপাব। মানুহে যি ধৰণে ভগৱানক পাব বিচাৰে তেওঁৰ মতে সেইটোৱেই শুদ্ধ আৰু সঠিক। কোনোবাই মন্দিৰলৈ আহে, কোনোবাই নামঘৰলৈ যায়, কোনোবাই আকৌ গছ লতিকাকো ভগৱান বুলি মানে। মুঠতে আপুনি বিশ্বাস আগত ৰাখি ভগৱানক যি ৰূপতে বিচাৰে সেই ৰূপতে পাব পাৰে। হয় পূজাৰী, আপুনি ঠিকেই কৈছে। আজি আপুনি মোৰ ভগৱানৰ প্ৰতি থকা ভুল ধাৰণাবোৰ শুধৰোৱাত সহায় কৰিলে। অৰ্থাৎ বিশ্বাসে মিলয় হৰি। সেয়েহে নিজৰ ওপৰত বিশ্বাস ৰাখি আগবাঢ়ি যাওক। পৰমাত্মাক বা ভগৱানক নিশ্চয় পাব আৰু আগন্তুক বৰ্ষটোত ভগৱানে আপোনাৰ মংগল নিশ্চয় কৰিব। ইংৰাজী 2025 বৰ্ষটো আপোনাৰ সকলো ফালৰ পৰাই শুভ হওক, তাৰেই কামনাৰে ধন্যবাদ।